ফাইনেলি আমি আহি এয়া কেদাৰনাথ মন্দিৰৰ একেবাৰে নিচে ওচৰতে মাত্ৰ 30-40 মিটাৰ দূৰত আছোঁ। বহু বছৰৰ সপোন আজি বাবাৰ কৃপাত পূৰণ হ'বলৈ গৈ আছে, পূৰণ হ'ল এতিয়া। লগতে আপোনালোকৰো আশীৰ্বাদ। এয়া মন্দিৰ ভাগ দেখাবলৈ লৈছোঁ। হৰ হৰ মহাদেৱ, জয় ভোলে বাবা, জয় শ্ৰী কেদাৰ। চাওকচোন মন্দিৰ ভাগ, এয়া সপোনৰ, চবৰে সপোনৰ কেদাৰনাথ মন্দিৰ। গৌৰীকুণ্ডৰ পৰা সম্পূৰ্ণ 18 কিলোমিটাৰ খোজকাঢ়ি আহি এয়া মন্দিৰ ভাগ পাইছোঁ। 8 ঘণ্টা লাগিছে আমাক ট্ৰেকটোত। অকণমান দেখাইছোঁ আপোনালোকক, চাওক পৰিৱেশটো, চাওক এবাৰ, খুবেই ধুনীয়া। গোটেই ডাৱৰে ভৰপূৰ, খুব সুন্দৰ পৰিৱেশ, অগণন ভক্ত। এতিয়া অকণমান সময় পিছতে আৰতি হ'ব, সেয়া আৰতি দেখাম। মন্দিৰ ভাগ চাই লওক আগতে ভালদৰে। এয়া দুৱাৰমুখ। হাতত আৰু ভৰিত আঘাত লৈ মই আহিছোঁ একচুৱেলি মন্দিৰলৈ। বাবাই মাতিছে কাৰণে আহিব পাৰিছোঁ। এতিয়াও মই হাতখন ভালদৰে লৰাবই পৰা নাই, কিন্তু তেনেকৈ আহিছোঁ। লগতে আঁঠুটো আঘাত হৈ আছে আৰু ইয়াতে অক্সিজেন লেভেল খুবেই কম, অকণমান অসুবিধা হয় বাৰু। আমি পোৱা নাই বিশেষ অসুবিধা তেনেকুৱা, কিন্তু বহুতৰে অসুবিধা হৈছে। এইবোৰ সকলো সম্ভৱ হৈছে একমাত্ৰ বাবাৰ কৃপাত। ঠিক আছে, পিছত আকৌ ভিডিঅ' কৰি দেখাম বাৰু। ঠিক আছে, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ।